চৰকাৰে চৰকাৰী বিদ্যালয় তথা ছাত্ৰ ছাত্ৰীসকলক লৈ যি ধৰণে গুৰুত্ব দিব লাগিছিল, বৰ্তমান সময়ত আচলতে এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ আজি ৰণোজ পেগু ডাঙৰীয়াই ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মক লৈ আচলতে যিদৰে মন্তব্য দাঙি ধৰিলে, সেয়া আচলতে সঁচাই দুৰ্ভাগ্যজনক, গৰিহণাৰ যোগ্য। বৰ্তমান চৰকাৰখনে আচলতে সভা আয়োজনৰ নামত লাখ লাখ টকা খৰচ কৰিব পাৰে, কিন্তু শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ নামত একোযোৰ আৰামদায়ক ইউনিফৰ্ম যোগান ধৰিব নোৱাৰে। এয়া আচলতে চৰকাৰৰ ব্যৰ্থ, আৰু চৰকাৰখনে চৰকাৰী শিক্ষা ব্যৱস্থা তথা ছাত্ৰ ছাত্ৰীক লৈ যি ধৰণে ল'ৰা ধেমালি কৰি আহিছে, সেয়া আচলতে আমি গৰিহণা আৰু আমাৰ ধিক্কাৰ। গতিকে আমি ইয়াৰ পৰাই আজি যোৰহাটৰ পৰাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সকীয়াই দিব বিচাৰিছোঁ চৰকাৰক, অনাগত দিনত ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ আচলতে এনেকৈ ল'ৰা ধেমালি নকৰিব, অন্যথা চৰকাৰ আৰু প্ৰশাসন বৃহৎ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক।